Hello students. So আজি আমি এটা নতুন চ্যাপ্টার স্টার্ট করিম চ্যাপ্টার 8 Human Health and Disease. Human Health and Disease. মানুহৰ ৰোগ আৰু স্বাস্থ্য. মানুহৰ ৰোগ আৰু স্বাস্থ্য. তো নামটোৰ পৰাটো গমে পাইছা চাগে ইয়াতে আমি কিহৰ কথা পঢ়িম যে আমি ডিফাৰেণ্ট টাইপছ অফ ডিজিজ ইন হিউমেন আমি মানুহৰ দেহত হোৱা বিভিন্ন ধৰণৰ ৰোগৰ বিষয়ে পঢ়িম লগতে আমি ইমিউনিটি অসংক্ৰামতা তন্ত্ৰ এনেকুৱা টাইপৰ কিছুমান পঢ়িম তো চোৱা চেপ্টাৰটো ইজি চেপ্টাৰ হয় ইমান টান চেপ্টাৰ নহয় বেছি কথা নাই ইমান কিছুমান কমন ডিজিজ আছে ডিজিজবিলাকৰ নামবিলাক আৰু তাৰ লগত ৰিলেটেড তোমাৰ চিমটমছবিলাক এনেকুৱা টাইপৰ লক্ষণবিলাক এনেকুৱা টাইপৰ কথাবিলাক মনত ৰাখিলে হৈ যায় জেনেৰেলি তো চাবচোন প্ৰথমতে আমি চাওঁ যে হোৱাট ইজ একচুৱেলি হেল্থ স্বাস্থ্য বুলি ক'লেনো আমি কি বুজি পাওঁ তো চোৱা হেল্থ মিনছ এটা কি বুলি কওঁ এটা মানে ষ্টেবল কণ্ডিশ্যন এটা হিউমেনৰ এটা ষ্টেবল কণ্ডিশ্যন যেতিয়া মানুহ এজন কি হৈ থাকিব সুস্থ হৈ থাকিব কেনেকুৱা কণ্ডিশ্যনত বোথ ফিজিকেলি এণ্ড মেণ্টেলি health means stable condition of a person both physically and mentally মানুহ এজন মানসিকভাৱে আৰু দৈহিকভাৱে যদি সুস্থ হৈ থাকে তেতিয়া আমি কি বুলি কওঁ স্বাস্থ্যৱান মানুহ বুলি কওঁ বা হেতুকে আমি আলটিমেটলি কি বুলি ক'ব পাৰোঁ হেল্থ বুলি ক'ব পাৰোঁ তো কি হৈছে আমাৰ এনভাইৰনমেণ্টত কি আছে আমাৰ পৰিৱেশত কি আছে বিভিন্ন ধৰণৰ অনুজীৱ কিছুমান আছে যিবিলাকে কি কৰে মানুহৰ দেহত কিছুমান ৰোগৰ সৃষ্টি কৰে there are numerous numbers of microorganisms in our environment which cause different types of diseases in humans besides these some genetical factors also produces some disorder in humans ইয়াৰ উপৰিও কি হয় কিছুমান জিনীয় কাৰক কিছুমানেও কি কৰে কেতিয়াবা মানুহৰ দেহত বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি কৰে তো চাবাচোন যদি মই ৰোগবিলাকক ভাগ কৰিব যাওঁ ৰোগবিলাকৰ যদি মই ক্লাছিফাই কৰিব যাওঁ তো ৰোগ আমি কি টাইপৰ পাম আমি কিছুমান টাইপছ পাম ৰোগবিলাকৰ কেনেকুৱা টাইপছ পাম যে কিছুমানক আমি কি বুলি ক'ব পাৰোঁ জিনীয় ৰোগ if we want to classify the diseases types of diseases we get some disease which belongs to genetic diseases okay next আমি কি পাম যে কিছুমানক আমি কি বুলি কম সংক্ৰামক ইনফেকচিয়াছ আৰু কিছুমানক আমি কি বুলি কম অসংক্ৰামক নন ইনফেকচিয়াছ অলৰেডি চেপ্টাৰ 5ত আমি কিহৰ কথা ডিছকাছ কৰিছোঁ জেনেটিক ডিছঅৰ্ডাৰ্ছ কিছুমানৰ কথা আমি ডিছকাছ কৰিছোঁ ইনফেকচিয়াছ আৰু নন ইনফেকচিয়াছ এই দুটা সংক্ৰামক আৰু অসংক্ৰামক এই দুটা কেনেকুৱা বস্তু চাবাচোন কমনলি কি হয় those disease which can transmit from one person to another such type of diseases are known as infectious disease যিসমূহ ৰোগ এজন মানুহৰ দেহৰ পৰা অন্য এজন মানুহৰ দেহলৈ বিয়পি যাব পাৰে তেনেবোৰ ৰোগক কি বুলি কোৱা হয় সংক্ৰামক ৰোগ বুলি কোৱা হয় ঠিক একেদৰে those diseases which cannot transmit from one person to another person such type of diseases are known as non-infectious disease আনহাতে যিসমূহ ৰোগ এজনৰ দেহৰ পৰা আনজনৰ দেহলৈ বিয়পি নাযায় বা বিয়পি যাব নোৱাৰে তেনেকুৱা ধৰণৰ বেমাৰবিলাকক কি বুলি কোৱা হয় অসংক্ৰামক ৰোগ বুলি কোৱা হয় তো তোমালোকৰ আজিৰ হোমৱৰ্ক হ'ব তোমালোকে জেনেটিক ইনফেকচিয়াছ আৰু নন ইনফেকচিয়াছৰ এক্সাম্পল দিবা চবৰে এটা এক্সাম্পল মোক মানে গ্ৰুপত পঠাবা আচ্ছা নেক্সট আমি আহি আছোঁ কি যে এবাউট পেথোজেন অসমীয়াটো তাক কি বুলি কোৱা হয় পেথোজেন বুলিও কোৱা হয় পেথোজেন বা ৰোগ কাৰক বুলিও ক'ব পাৰি ৰোগ কাৰক তো পেথোজেন বুলি কোৱাৰ লগে লগে কেনেকুৱা কথা চাবা any foreign particles which may produce any kind of disease or disorder in human body are known as pathogen যিকোনো এটা বাহিৰা বস্তু যিয়ে মানুহৰ দেহত কি কৰিব পাৰে ৰোগ সৃষ্টি কৰিব পাৰে তাক কি বুলি কোৱা হয় পেথোজেন বুলি কোৱা হয় ফৰ এক্সাম্পল বেক্টেৰিয়া ভাইৰাছ এগেইন প্ৰটোজোৱা তো কি হ'ব পাৰে উদাহৰণ বেক্টেৰিয়া হ'ব পাৰে ভাইৰাছ হ'ব পাৰে প্ৰটোজোৱা হ'ব পাৰে যোনে মানুহৰ দেহৰ অংগ নহয় বেলেগ পৰিৱেশৰ পৰা আহি কি হ'ব মানুহৰ দেহত সোমাব আৰু আলটিমেটলি মানুহৰ দেহত কি কৰিব বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব
ঠিক আছে তো এনেকুৱা টাইপৰ যিবিলাক ডিজিজ থাকিব সৰি এনেকুৱা টাইপৰ যিবিলাক মানে সাবষ্টেন্স থাকিব দ্যাট পাৰ্টিকুলাৰ সাবষ্টেন্সেছ আৰ নন এজ পেথোজেন্স ওকে ইনডাইৰেক্টলি পেথোজেন produces different types of disease in human bodies তো কি হয় আমি এনেকৈ ক'ব পাৰোঁ যে পেথোজেন বিলাকে আসলতে কি কৰে বা ৰোগকাৰক বিলাকে আসলতে কি কৰে মানুহৰ দেহত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে ক্লিয়াৰ নেক্সট তোমালোকে ইয়াতে কি পাবা সাম কমন ডিজিজেস ইন হিউম্যান মানুহৰ দেহত দেখা দিয়া কিছুমান সাধাৰণ ৰোগ সাধাৰণতে যিবিলাক ডিজিজ দেখা দি থাকে ইয়াতে মই ডিজিজৰ নামটো কম ৰোগৰ নামটো কম তাৰ কেজুৱেল অৰ্গেনিজম কোনে ৰোগটো সৃষ্টি কৰে মই হেতু কথা কম এগেইন যিখিনি তোমাৰ কি থাকিব তাৰ সিম্পটমস লক্ষণখিনি এইখিনি কথা কম গোটেইখিনি বস্তু কিতাপত ডিটেইলছ পাই যাবা একো নাই একদম সিম্পল কথা জাস্ট সিম্পলি বস্তুখিনি লাৰ্ণ কৰিলে হ'ল ঠিক আছে তো চাবা ফাৰ্স্ট ডিজিজটো কথা যদি মই ক'ব যাওঁ কমন ডিজিজটোৰ কথা যদি মই ক'ব যাওঁ ইটস টাইফয়েড প্ৰথম বেমাৰটোৰ নাম হ'ব কি টাইফয়েড এটা টাইফয়েড কোনে সৃষ্টি কৰে দি পেথোজেন which produces typhoid are Salmonella typhi okay जितु रोगजनके बा जितु रोगकारके की करिब देहत टाइफয়েড रोगर सृष्टि करे ता की বুলি কোৱা হয় Salmonella typhi and it is a bacteria আৰু এটো কি এটা ব্যাকটেৰিয়া হৈ গল Salmonella typhi is a bacteria which attacks human to produce typhoid. Salmonella typhi এটা ব্যাকটেৰিয়া যিয়ে কি কৰিব মানুহৰ দেহত প্ৰৱেশ কৰিব আৰু মানুহৰ দেহত প্ৰৱেশ কৰি কি কৰিব মানুহৰ দেহত টাইফয়েড জ্বৰৰ সৃষ্টি কৰিব নেক্সট are symptoms so main common symptoms are like high fever weakness stomach pain constipation headache loss of appetite again constipation etc তো কি হয় যদি মই টাইফয়েডৰ সাধাৰণ যদি তোমাৰ মানে কিহৰ কথা ক'ব যাওঁ সাধাৰণ লক্ষণ বিলাকৰ কথা যদি মই ক'ব যাওঁ কি হ'ব জ্বৰ হ'ব বহুত বেছি মানে টেম্পাৰেচাৰ থাকিব তাৰ পিছত তোমাৰ দুৰ্বলতা আহিব তাৰ পিছত খাব লব মন নোযোৱা হ'ব পেটৰ বিষ হ'ব পাৰে বা তোমাৰ কোষ্ঠকাঠিন্য হ'ব পাৰে এনেকুৱা টাইপৰ কিছুমান কমন লক্ষণ কিছুমান দেখা দিয়ে হৈ গ'ল তো টাইফয়েডত তোমালোকে জাস্ট মনত ৰাখিব লগা কথা দুটাই পালা যে ফাৰ্স্ট কথা হ'ল কি কেজুৱেল অৰ্গেনিজম কোনে ডিজিজটো ফৰ্মেশ্যন কৰিব এগেইন ইটস সিম্পটমস তাৰ কি লক্ষণবিলাক হৈ গ'ল নেক্সট ইয়াতে চাবা এটা ইম্পৰ্টেণ্ট ৱৰ্ড এটা পাম সেই ৱৰ্ডটো হৈছে উইডাল টেষ্ট WIDAL WIDAL test is performed to detect typhoid disease in human WIDAL test বা উইডাল পৰীক্ষা বুলি কোৱা হয় তাক অসমীয়াত কয় উইডাল পৰীক্ষা তো উইডাল পৰীক্ষা কিহৰ কাৰণে কৰা হয় তো সো উইডাল পৰীক্ষা কিহৰ কাৰণে কৰা হয় উইডাল পৰীক্ষা কৰা হয় টু ডিটেক্ট প্ৰেজেন্স অফ টাইফয়েড ইন হিউম্যান বডি মানুহৰ দেহত টাইফয়েড ৰোগৰ উপস্থিতি নিৰ্ধাৰণৰ বাবে কি কৰা হয় তোমাৰ উইডাল পৰীক্ষা কৰা হয় ঠিক আছে নেক্সট আহা about pneumonia next common disease to হৈছে pneumonia there are two pathogens to cause pneumonia first one is Streptococcus pneumoniae it's a bacteria প্ৰথমটো হৈছে Streptococcus pneumoniae এটো এটা ব্যাকটেৰিয়া হ'ব second one is Haemophilus influenzae it is a protozoa okay and these both the two organisms can produce pneumonia in human body next symptoms as all we know that during pneumonia the lungs of the affected person gets affected by these two pathogens pneumonia hole ki hoy pneumonia rog jetia hobo pneumonia rog hole manujoner সাধাৰণতে হাওফাও বিলাক আক্ৰান্ত হয় হাওফাও সাধাৰণতে আক্ৰান্ত কৰে so the common symptoms are fever chills cough and headache okay to commonly ki hobo tumar জ্বৰ হ'ব পাৰে কাহ হ'ব পাৰে সৰ্দি হ'ব পাৰে and in severe condition chest pain may also occur যদি বেছি মানে কি হৈ যায় তোমাৰ সিভিয়াৰ কন্ডিশন যদি হৈ যায় মানে বেছি যদি ধৰা মানে সিৰিয়াস কন্ডিশন হৈ যায় বা ডিজিজটো যদি বেছি ইনক্ৰিজ হৈ যায় তেতিয়া হলে তাৰ কি হ'ব তোমাৰ মানুহজনৰ বুকুৰ বিষ পৰ্যন্ত হ'ব পাৰে ওকে তো এইখিনি আছিল তোমালোকৰ কিহৰ কথা এবাউট নিউমোনিয়া নেক্সট কমন ডিজিজটো যদি আমি চাব যাও ইটস কমন কোল্ড common cold এটু কোৱা হ'ব তোমাৰ আমি যেটো কি বুলি কওঁ সাধাৰণ যেটো আমাৰ সৰ্দি জ্বৰ হয় হেতু হয় আৰু this common cold is produced by rhinovirus a group of virus which is known as
ৰাইনোভাইৰাছ সাধাৰণ যেটো আমাৰ চৰ্দি লগা পানী লগা বুলি আমি যেটো কওঁ কমনলি আৰু এইটো কিহৰ কাৰণে হ'ব এটা ভাইৰাছৰ গ্ৰুপৰ কাৰণে অকল এটা ভাইৰাছ নহয় এটা গ্ৰুপ আছে আৰু এই গোটেই গ্ৰুপটো কি বুলি কোৱা হয় কমনলি নন এজ ৰাইনোভাইৰাছ ওকে নেক্সট সিম্পটমছ লাইক nasal congestion discharge sore throat again cough headache fever these are some common symptoms of common cold সাধাৰণ যেটো জ্বৰ হয় আমাৰ যেটো আমাৰ চৰ্দি লগা পানী লগা যেটো আমাৰ জ্বৰ হয় তাৰ সাধাৰণ লক্ষণসমূহ কেনেকুৱা হ'ব নাক বন্ধ হ'ব পাৰে নাকৰ পৰা হেঙুন ওলাব পাৰে তাৰ পিছত ডিঙিৰ হুৰহুৰণি হ'ব পাৰে তাৰ পিছত তোমাৰ জ্বৰ আহিব পাৰে বা উইকনেছ আহিব পাৰে দুৰ্বলতা আহিব পাৰে এনেকুৱা টাইপৰ কিছুমান কি হয় কমন সিম্পটমছ কিছুমান দেখা পোৱা যায় ঠিক আছে নেক্সট কমন ডিজিজ ইজ মেলেৰিয়া okay now this the pathogen responsible for malaria are mainly Plasmodium 5x first one is Plasmodium 5x second one is Plasmodium malaria third one is Plasmodium falciparum these three are main pathogens for malaria to ki hoy malaria rog to tinita karokor karone hobo pare prothom to hoise Plasmodium 5x second to hoise Plasmodium malaria third to hoise Plasmodium falciparum and all these belongs to Plasmodium genus ar gote kitar gono to ki hobo Plasmodium sobore suasun projati to beleg species are different here Plasmodium 5x again Plasmodium malaria Plasmodium falciparum okay 5x malaria aru falciparum or tinta he beleg sob jitu genus jitu asil jitu gono boli kom ami hetu sobote ki asil Plasmodium and Plasmodium belongs to Protozoa Plasmodium কাৰ অন্তৰ্ভুক্ত Protozoa অন্তৰ্ভুক্ত হয় তো আলটিমেটলি কথাটো এনেকুৱা যে মেলেৰিয়াৰ যেটো তোমাৰ কাৰক থাকিব যাৰ কাৰণে মেলেৰিয়া ৰোগ ফৰ্মেশন হ'ব that particular organism belongs to Protozoa হেতু কিহৰ ভিতৰত আহিব Protozoa সিনাৰা Protozoa ৰাজ্যৰ ভিতৰত আহিব ঠিক আছে তো এইখিনি আছিল তোমালোকৰ কিহৰ কথা মেলেৰিয়াৰ কথা নেক্সট আমি যদি কমন ডিজিজ চাব যাও নেক্সট কমন ডিজিজ উইল বি এমিবায়োসিস এমিবায়োসিস commonly tak কোৱা হয় অসমীয়াত কোৱা হয় তাক এমিবিয় গ্ৰহণী হৈ গ'ল এমিবায়োসিস এমিবিয় গ্ৰহণী casual organism is Entamoeba histolytica okay Entamoeba histolytica tar ki hobo karao hobo ar bemartur naam ki hobo এমিবিয় গ্ৰহণী যদি মই সিম্পটমস বিলাকৰ কথা কব যাও কি কি আহিব constipation abdominal pain cramps stools with excess mucus and blood clots তো কি হ'ব পাৰে জানাই আৰু গ্ৰহণী বা ডিসেন্ট্ৰি বুলি ক'লে আমাৰ নরমালি যেটো কন্ডিশন হয় তোমাৰ পেটৰ বিষ হ'ব পাৰে তাৰ পিছত তোমাৰ পেট খামুচি ধৰা যেটো হয় বিষটো হেতু হ'ব পাৰে তাৰ পিছত তোমাৰ শৌচৰ লগত অত্যাধিক পৰিমাণৰ তোমাৰ মানে মিউকাস জাতীয় পদাৰ্থ নিৰ্গত হ'ব পাৰে নাইবা কেতিয়াবা কি হ'ব পাৰে শৌচৰ লগত তেজো নিৰ্গত হ'ব পাৰে আৰু সেই পাৰ্টিকুলাৰ বেমাৰটো কি বুলি কোৱা হ'ব এমিবিয় গ্ৰহণী বুলি কোৱা হ'ব কোনে সৃষ্টি কৰিব Entamoeba histolytica নেক্সট ডিজিজ to aha Ascariasis Ascariasis হৈ গ'ল Ascariasis কোনে সৃষ্টি কৰিব casual organism is Ascaris our common roundworm Ascaris ৰোগটো কোনে সৃষ্টি কৰিব আমাৰ যেটো আমি কি বুলি কওঁ ঘুৰণীয়া কৃমি বুলি কওঁ সাইন্টিফিক নেম Ascaris মানে তাৰ কমনলি আমি তাক কি বুলি কওঁ ৰাউণ্ডৱৰ্ম ঘুৰণীয়া কৃমি বুলি যেটো কওঁ ঘুৰণীয়া কৃমি কি কৰিব Ascariasis ফৰ্মেশন কৰিব এগেইন যদি সিম্পটমছৰ কথা চাব যাও সিম্পটমছ বিলাক কি হ'ব তোমাৰ ইন্টাৰনাল ব্লিডিং হ'ব পাৰে তাৰ পিছত ষ্টমাক পেইন হ'ব পাৰে মাস্কুলাৰ পেইন হ'ব পাৰে ফিভাৰ হ'ব পাৰে পেটৰ বিষ হ'ব পাৰে তাৰ পিছত মাংস পেশী বিলাকৰ বিষ হ'ব পাৰে এগেইন তোমাৰ কি হ'ব পাৰে যেটো আমাৰ ডিসেন্ট্ৰি টাইপৰ জেনেকুৱা টাইপৰ কথা বা তোমাৰ মানে ব্লাড ৰিলিজ উইথ এক্সক্ৰিয়েট এনেকুৱা টাইপৰ কথা হ'ব পাৰে শৌচৰ লগত তোমাৰ তেজ নিৰ্গত হোৱা এনেকুৱা টাইপৰ কিছুমান কমন সিম্পটমছ কিছুমান দেখা দিব পাৰে ওকে নেক্সট কমন ডিজিজ উইল বি elephantiasis or filariasis
এলিফেণ্টিয়াচিছ অৰ ফাইলেৰিয়াচিছ এলিফেণ্টিয়াচিছ অৰ ফাইলেৰিয়াচিছ অসমীয়াত কোৱা হয় গোধা ৰোগ ফাইলেৰিয়াচিছ হৈছে কেজুৱেল অৰ্গেনিজিম ইজ উইচেৰেৰিয়া Casual organism is Uiseraria. Okay? Saba. It Uiseraria eta ki hoy? Uiseraria eta worms hoy aru e ki koribo filariasis disease to formation koribo. Symptoms of this disease kenekwa hoy saba body jitu lower part thake. Lower part to ki hobo inflamed hoy jabo ultimately mane dehor jitu tolor onkho to ki hoy jabo ultimately tumar mane fully uthe infection hoy jay infection hoy ki hoy fully uthe to hekhini ki hoy hetu disease ki boli koa hobo filariasis boli koa hobo hegol last most common disease is ringworms যেটো আমি অসমীয়াত কি বুলি কওঁ খৰ বুলি কওঁ গৰমৰ দিনত বৰকে হয় সো casual organism for ringworms are different soil borne fungus খৰ কিহৰ কাৰণে হয় বিভিন্ন ধৰণৰ মাটিত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ ফেকুৰৰ কাৰণে সৃষ্টি হয় ফৰ এক্সাম্পল স্পেচিছ known as trichoderma is a soil borne fungus trichoderma কি হয় এটা মাটিত সৃষ্টি হোৱা এটা ফেকুৰ হয় আৰু হেনেকুৱা টাইপৰ ফেকুৰ বিলাকৰ কাৰণে আলটিমেটলি কি হয় আমাৰ স্কিন ইনফেকশন আৰু কমনলি যিবিলাক গৰমৰ দিনত যিবিলাক দেখা পোৱা যায় ৰেছ বা এনেকুৱা টাইপৰ তোমাৰ যিবিলাক মানে আমি কি বুলি কওঁ ringworms বুলি কওঁ খৰ বুলি কওঁ এনেকুৱা টাইপৰ কথাবিলাক জেনেৰেলি দেখা পোৱা যায় তো এইকিটা আছিল কিহৰ কথা এইকিটা আছিল তোমাৰ কমন ডিজিজ সাধাৰণ ৰোগ যিবিলাক ৰোগ সাধাৰণতে মানুহৰ দেহত সঘনাই সংঘটিত হৈ থকা দেখা পোৱা যায় এইখিনি ডিজিজৰ কথা আছিল তো আজিলৈকে এইখিনিয়ে থাকক তোমালোকে এইখিনি বস্তু ধুনিয়াকে ডিজিজবিলাকৰ কেজুৱেল অৰ্গানিজম বিলাক লগতে সিম্পটমছ বিলাক ধুনিয়াকে লিখি লবা আৰু গোটেইখিনি বস্তু লাৰ্ন কৰিবা ঠিক আছে আৰু যিখিনি হোমৱৰ্ক দিছিলো তিনটা ডিজিজৰ নাম ক'ব দিছো হোমৱৰ্ক কেটা মোক সাবমিট কৰিবা ঠিক আছে থ্যাংক ইউ